C programmingত constant, keyword, identifier, variables, data type, constant operator এইবোৰ সদায় লাগি থাকিব যেনেকুৱা কি suppose English languageত is, the এইবোৰ যদি তুমি a and অলপ চলপ সৰু মৰু ৱৰ্ডছ কেইটা আছে এইবোৰ যদি তুমি আঁতৰাই দিয়া তেতিয়াহ'লে ইংলিছ লেংগুৱেজটো আৰু ইংলিছ লেংগুৱেজ নাথাকে এইটো বুজিবও নোৱাৰিম পঢ়িবও নোৱাৰিম ক'বও নোৱাৰিম ছেম টু ছেম যেতিয়া চি প্ৰগ্ৰেমিং কৰিম এই চাৰিটা অথবা এই ছটা নেকি এই ছটা পিলাৰ্ছ প্ৰয়োজন যদি ইয়াৰ পৰা এটাও যদি পিলাৰ যদি আঁতৰাই দিয়ে তেতিয়াহ'লে চি প্ৰগ্ৰামিং আৰু চি প্ৰগ্ৰামিং নাথাকে এইটো চি প্ৰগ্ৰামিং বুলি কোৱা নহ'ব অথবা আমি এইটোও ক'ব পাৰি these are the components of C programming, a very smallest and basic units of C programming. আৰু এই গোটেই কেইটাক আমি একেলগত আমি কি বুলি কওঁ টোকন টোকন মানে কি smallest unit of a programming is called or smallest unit of a program is called as token. So এতিয়া আমিতো পিলাৰ্ছ অফ চি প্ৰগ্ৰামিং বুলি নকওঁ এতিয়া আমিতো একদম সৰু ৱৰ্ড কৈ দিছোঁ ট'কনছ যেতিয়া মই কৈ দিছোঁ কি ট'কনছ তাৰ মানে কি পিলাৰ্ছ অফ চি প্ৰগ্ৰামিং থেংক ইউ আজিৰ কাৰণে ইমানটোৱেই